কাটিগড়ার তারিণীপুরে ভয়াবহ বিস্ফোরণে এলাকায় আতঙ্ক। কাটিগড়ার তারিণীপুরে ভয়াবহ বিস্ফোরণে এলাকায় তীব্র আতঙ্ক ছড়িয়ে পড়ে গত পরশু। বিস্ফোরণটি সংঘটিত হয়েছে ঝান্ডু কনস্ট্রাকশন প্রাইভেট লিমিটেডের কার্যালয়ের সামনে। বিস্ফোরণের পর গোটা এলাকা কালো ধোঁয়ায় ছেয়ে যায়। বিস্ফোরণের বিকট শব্দে এলাকায় আতঙ্ক ছড়িয়ে পড়ে, তবে হতাহতের কোনো খবর নেই। খবর পেয়ে ঘটনাস্থলে ছুটে যান পুলিশ সুপার নমাল মাহাত্তা। ঘটনাস্থলে ছুটে আসে ফরেন্সিক টিমও। ঘটনাস্থল থেকে পাথরের খাদানে ব্যবহৃত জিলেটিন স্টিকের মতো কিছু সামগ্রী, ব্যাটারির মতো বস্তু এবং কিছু প্লাস্টিকের টুকরো উদ্ধার করে পুলিশ। এ ব্যাপারে সংবাদ মাধ্যমে বিস্তারিত তুলে ধরেন পুলিশ সুপার। ব্যুরো রিপোর্ট বরাক ভিশন। কনষ্ট্ৰাকশ্যন এটা কোম্পানী ঝাণ্ডু কোম্পানীত ইয়াত নিয়োজিত হৈ আছে। ইয়াত আবেলি সময়ত এটা ডাঙৰ ফটকা ফুটাৰ নিচিনা এটা চাউণ্ড হৈছিলে। তেওঁলোকে আমাৰ আৰক্ষীক জনায় আৰু লগে লগে আৰক্ষী আহি ইয়াত উপস্থিত হৈ আমি অনুসন্ধান কৰোঁ। মই নিজেও আহিলোঁ আৰু আহি আমি ইয়াত দেখা পাইছোঁ যে তাৰ মুখতে এজোপা বগৰী গছ আছে। সেই বগৰীজোপাৰ কিছুমান গছৰ ছাল এৰি আছে। আৰু এনেকুৱা এটা ঘটনা কিছুদিন আগতে আমাৰ কচুদৰম অঞ্চলতো হৈছিলে যে এই মেঘালয় আমাৰ চুবুৰীয়া ৰাজ্য আছে, তাত কিছুমান লোকসকলে যিটো জিলেটিন ষ্টিক্স আৰু কিছুমান এক্সপ্ল'চিভ বস্তু তেওঁলোকে শিল ভাঙিবৰ কাৰণে ব্যৱহাৰ কৰে। তেনেকুৱা বস্তু কিছুমান তেওঁলোকে আনি কিছুমান মানুহক এটা ভয় বা ভীতিগ্ৰস্ত কৰিবৰ কাৰণে তেওঁলোকে এনেকুৱা ব্যৱহাৰ কৰে। আৰু গোটেই প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এনেকুৱা এটা দুষ্কৃতিকাৰী লোকে এই ধৰণৰ এনে এটা ফিয়াৰ চাইক'চিছ এটা সৃষ্টি কৰিবৰ কাৰণে এই ধৰণৰ এটা তেওঁলোকে কাৰ্যপন্থা এটা লৈছে, যিটো আমি ইতিমধ্যে আমি অনুসন্ধান আৰম্ভ কৰিছোঁ। আৰু মই ভাবিছোঁ যে আমি শীঘ্ৰে দুজন ব্যক্তি ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোকক আমি শীঘ্ৰে এৰেষ্ট কৰিবলৈ আমি সক্ষম হ'ম। আৰু এইটো এটা ভয় ভীতি হ'ব লগা কোনো কথা নাই। এইটো এটা সামান্য এটা ফটাকা জাতীয় এটা বিস্ফোৰক ব্যৱহাৰ কৰি তেওঁলোকে ইয়াত আৱাজ এটা প্ৰস্তুত কৰিছিলে, আৰু যাৰ দ্বাৰাই সেই মানুহবিলাকক, আমাৰ কাম কৰি থকা মানুহবিলাকক তেওঁলোকে এটা ভীতিগ্ৰস্ত কৰিবৰ কাৰণে এটা প্ৰৱণতা সেই কামটোৰ জৰিয়তে প্ৰকাশ পাইছে। গতিকে আমি যিসকল ইয়াত কামত নিয়োজিত হৈ আছে তাত যাতে কামত কোনো বাধাগ্ৰস্ত নহয়, আৰু যিসকল লোক ইয়াত নিয়োজিত হৈ আছে তাতো যাতে কোনো অসুবিধা নহয়, তাৰ কাৰণে আমি সকলোকে আশ্বস্ত কৰিছোঁ। আৰু আমি এতিয়া অনুসন্ধান কৰি আছোঁ ইয়াৰ লগত জড়িত যিয়ে ব্যক্তি আছে। আমি প্ৰাৰম্ভিক পৰ্যায়ত আমি কিছু সূত্ৰ লাভ কৰিছোঁ আৰু তাক আমি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰতম আইনগত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে আমি গ্ৰহণ কৰিম।